পিয়ৰ মেজিক আৰু এই পিয়ৰ মেজিকটো আনিছে আমাৰ পিয়ৰ চ'ল নিহালে। পিয়ৰ চ'ল বুলি কৈছোঁ, অলপমান উঠাইছোঁ, তেতিয়াহে আৰু আনি থাকিব মিঠাই ন। যি হওক, আমাৰ আছিল এনিভাৰ্চাৰী, সেইকাৰণে এইবিলাক ইন্তজাম আৰু আমি থুচিম। তাৰপিছতে আমি কেক কাট কৰিলোঁ আৰু লগতে এটা ফানী ভিডিঅ' বনালোঁ। আপোনালোকে গৈ চাৰ্চ কৰি চাব নেৰচুন জে বসুমতাৰী ফেচবুকত আৰু লাইক কমেণ্ট ধাৰাধাৰ কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে আপোনালোকৰ টাইমলাইনত ফিডত আপোনালোকৰ যদি দেখা পাওঁ আমি, তেতিয়াহ'লে আপোনালোককো আমাৰ লগত ভিডিঅ' কৰিব মাতিম, আমাৰ লগত খাব মাতিম, আমাৰ লগত চেলিব্ৰেট কৰিব মাতিম। যি হওক, এতিয়া মই থুচি আছোঁ যিহেতু এনিভাৰ্চাৰী, সেইকাৰণে এটাৰ পিছত এটা যিমান যি খোৱা বস্তু আছিল মই চব খাইছোঁ। কোনে কি খাই কি নাখায় মোৰ কোনো পাত্তা ঠাট্টা নাই। আৰু বাকীকেইটাকতো কি ক'ম, নিহালকতো খালি গাহৰি মাংসই লাগে। আৰু এটা আপোনালোকে ফানী ভিডিঅ' দেখা পাব নিহাল ৰাভা পেজত ফেচবুকত আৰু লগতে ইনষ্টাগ্ৰামত। লাইক কমেণ্ট শ্বেয়াৰ ধাৰাধাৰ কৰি দিব। আৰু এইফালে মই বনাই আছোঁ এনিভাৰ্চাৰীৰ খানা, মানে মই বনাই আছোঁ কিটচেনৰ ভিতৰত আৰু এইফালে বাহিৰত চলি আছে ট্ৰেডিশ্যনেল তাৰিকাত, একেবাৰে মানে জুইত পুৰা গাহৰি মাংস। গাহৰি মেইন, যিহেতু আমি অসমৰ, আৰু আমাৰ এখেতৰ মেইন হৈছে মোবাইলটো। আৰু লগতে আছিলে চালাড, দালি, ফ্ৰেঞ্চ বিন ফ্ৰাই। যি হওক, কপালততো লিখি আহিছোঁ, বাৰ্থডে হওক এনিভাৰ্চাৰী যিয়ে হওক, ভাতটো বনাবই লাগিব, খানা পিনাটো মেইন। আৰু কাচকল ভাজিকেইটা দেখিছে নেকি ধুনীয়া, মুঠতে একদম ডেলিচিয়াছ খানা আছিলে। আৰু এতিয়া শুনক, কিবা এটা ক'ব বিচাৰিছোঁ। খোৱাৰহে কথা, এইবাৰ খোৱাৰহে কথা। সকলোৱে আমাক উইচ কৰিব যাতে আমি 14 বছৰহে হ'ল তো, 140 বছৰ যেন। কৰেক্ট ডায়লগ দিছা তুমি। 140 বছৰটো অলপ বেছি হ'ল নেকি? নাই, কম হৈছে। 140 বছৰ যেন এনেকা কৰি সিনাই মাৰামাৰি কৰি, কাজিয়া কৰি, হাঁহি মাতি, নাচি বাগি মানুহক জ্বলাই থাকিব পাৰোঁ। সেইকাৰণে আমাক আশীৰ্বাদ কৰিব আৰু 2টা মানুহক হাৰ্ট এটেক কৰি দিব। ওম ফট স্বাহা। কাই আহিবা ইচ্ছা আছিল কমেণ্টত লিখবি, নেক্সট টাইম মাতিম, একদম বৰে 100% মাতিম। কাই আহিবা ইচ্ছা আছে আমাৰ ঘৰত? কাই আহিবা ইচ্ছা আছিল, লাইক কৰবি, কমেণ্ট কৰবি আৰু ভিডিঅ'টা শ্বেয়াৰ কৰবি। যাৰ মানে হেৰিত দেখা পাম, যাৰ মানে টাইম লাইনত দেখা পাম আমাৰ ভিডিঅ'টা শ্বেয়াৰ কৰিছে, তাকহে অহা বছৰ আমি মাতিম, হ'ব? ই হওক, আপোনালোকৰ আশীৰ্বাদত, মানে যিসকলে আমাক ভাল পায়, যিসকলে আমাক লাইক কৰে, ছাপৰ্ট কৰে, সদায় উৎসাহ যোগায়, তেওঁলোকক বহুত ধন্যবাদ থাকিল। আমাৰ এনিভাৰ্চাৰীটো এনেকৈয়ে পাৰ হ'ল। সকলোৱেতো খাই লৈ গ'ল, এইবাৰ মোৰ পাল্লাত বাচন বৰ্তন ধোৱা। এয়ে জীৱন। বাৰ্থডে হওক এনিভাৰ্চাৰী হওক যিয়ে হওক, খাই লৈ বাচন বৰ্তন ধুবই লাগিব। এই কপাল, গৃহিণীৰ কপাল, হোম মেকাৰ।